নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায় ভাৰতীয় জাতীয়বাদৰ উন্মেষণৰ অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ অতি চুটিকৈ লিখি আনিছোঁ যাতে পৰীক্ষাত কম লিখি ফুল নম্বৰ পাব পাৰা। আৰু ভিডিঅ'টোৰ শেষত আমি মোষ্ট ইম্পৰ্টেণ্ট যিবোৰ MCQ আছে সেইবোৰ আলোচনা কৰিছোঁ। চ' ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা ছ'চিয়েল ছায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লাছ 9 ছ'চিয়েল ছায়েন্সৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। অতি চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয়বাদৰ উন্মেষণৰ প্ৰথম প্ৰধান কাৰকটো কি? সময় উল্লেখ কৰি লিখা। চ' উত্তৰত লিখিবা ভাৰতীয় জাতীয়বাদৰ উন্মেষণৰ প্ৰধান কাৰকটো হ'ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। ইয়াৰ উন্মেষণৰ সময় হ'ল ঊনবিংশ শতাব্দীৰ পঞ্চম অৰ্থাৎ 1857 খ্ৰীষ্টাব্দত। এবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন? চ' তোমালোকে উত্তৰত লিখিবা আনন্দমঠ উপন্যাসৰ ৰচয়িতা হ'ল বংকিম চন্দ্ৰ চট্টোপাধ্যায়। 3 নম্বৰ প্ৰশ্ন, সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতিকাৰ কোন? উত্তৰ, সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতিকাৰ হ'ল কবি মহম্মদ ইকবাল। এবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ। ভাৰতত পোনপ্ৰথম ৰেল যাতায়াত কেতিয়া ক'ত সূচনা হৈছিল? উত্তৰ, ভাৰতত পোনপ্ৰথম ৰেল যাতায়াত 1853 খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত সূচনা হৈছিল। 5 নম্বৰ প্ৰশ্ন, ভাৰতত পোনপ্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা হৈছিল? উত্তৰ, ভাৰতত পোনপ্ৰথম টেলিগ্ৰাফ ব্যৱস্থা 1839 খ্ৰীষ্টাব্দত কলিকতা আৰু ডাইমণ্ড হাৰ্বাৰৰ মাজত বেচৰকাৰী খণ্ডত সূচনা হৈছিল। 6 নম্বৰ প্ৰশ্ন, ভাৰতত পোনপ্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন কৰা হৈছিল? চ' উত্তৰত লিখিবা ভাৰতত পোনপ্ৰথম ছপাশাল 1797 খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰত স্থাপন কৰা হৈছিল। এবাৰ আহিছোঁ 7 নম্বৰ প্ৰশ্নলৈ। কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল? উত্তৰ, কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে হিন্দু কলেজ নামেৰে প্ৰতিষ্ঠা হৈছিল। 8 নম্বৰ প্ৰশ্ন, লৰ্ড উইলিয়াম বেণ্টিংকৰ 2টা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা। চ' উত্তৰ হ'ব লৰ্ড উইলিয়াম বেণ্টিংকৰ 2টা উল্লেখযোগ্য সমাজ সংস্কাৰ হ'ল সতীদাহ প্ৰথা বন্ধ কৰা আৰু স্ত্ৰী শিক্ষাৰ বিস্তাৰ। এইবাৰ আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ। ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি? চ' উত্তৰ হ'ব ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত হ'ল বেংগল গেজেট। এইবাৰ আহিছোঁ চমু দীঘল উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন, চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়বাদৰ উন্মেষ ঘটাইছিল? চমুকৈ লিখা। চ' তোমালোকে উত্তৰত লিখিবা 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ আছিল এক প্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। কাৰণ চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্ৰোহীসকলে ইংৰাজ শাসন অফৰাই দেশখনত পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। বিদ্ৰোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰ প্ৰসাৰী। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল। 2 নম্বৰ প্ৰশ্ন, উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি আছিল? লিখা।
উত্তৰ হ'ব উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ'ল। উদে তেওঁৰ প্ৰেৰণ পত্ৰত প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সুসংহত আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল। মেধাৱী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুমোদন আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লৈছিল। প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল। এবাৰ আহিছোঁ ৩ নম্বৰ প্ৰশ্নলৈ। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে লিখা। তোমালোকে উত্তৰত লিখিবা ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 1. 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ আছিল এক প্ৰকাৰৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। ভাৰতীয় জাতীয়বাদৰ উন্মেষণ ইয়াৰ পৰাই আৰম্ভ হৈছিল। 2. পাশ্চাত্য শিক্ষাৰ দুৱাৰ মুকলি কৰি দিছিল ব্ৰিটিছেই, যাৰ শিক্ষাৰে শিক্ষিত হৈ ভাৰতীয়সকলেই প্ৰতিদানত ব্ৰিটিছসকলক ঔপনিৱেশিক শোষকৰ ৰূপত বিৰোধ কৰিবলৈ আৰম্ভ কৰিছিল। 3. 1839 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোডৰ নিৰ্মাণ কৰি ব্ৰিটিছসকলে ভাৰতত স্থলপথৰ আমূল পৰিৱৰ্তন সাধিছিল। 1853 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত ৰেলপথৰ সূচনা কৰে ব্ৰিটিছসকলেই। 1883 খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগৰ আৰম্ভণি হয়। এনে যোগাযোগৰ উন্নতিয়েই ভাৰতীয়সকলৰ মনৰ দিগন্ত প্ৰসাৰ কৰিছিল, যিয়ে জাতীয়তাবাদী ভাৱধাৰাৰো উন্মেষণ ঘটাইছিল। 4. ব্ৰিটিছ আগ্ৰাসন আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰসাৰৰ বিপৰীতে হিন্দু ধৰ্মীয় উন্মোদনাৰ চেতনা জাগ্ৰত হৈছিল। লৰ্ড উইলিয়াম বেণ্টিংকৰ সংস্কাৰকামী উদ্যোগৰ সহায়ত ৰাজা ৰামমোহন ৰায়ে ভাৰতত ভালেমান কুসংস্কাৰ অৱসান ঘটাবলৈ সক্ষম হৈছিল। ৰজা ৰামমোহন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা। প্ৰাৰ্থনা সমাজে সংস্কাৰমুখী আন্দোলনৰ সৃষ্টি কৰিছিল। ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠাৰ দ্বাৰা স্বামী বিবেকানন্দই ভাৰতীয়ৰ মনত স্বদেশ প্ৰেম, আত্মবিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাৱৰ বিকাশ ঘটাইছিল। 5. 1885 খ্ৰীষ্টাব্দত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ লগে লগে ভাৰতীয় জাতীয়তাবাদে এক বাস্তৱ ৰূপ পৰিগ্ৰহ কৰিছিল। 6. ব্ৰিটিছৰ আমোলত গঢ়ি উঠা জাতীয়বাদৰ উত্থানত ৰাজা ৰামমোহন ৰায়ৰ পিছতে বাল গংগাধৰ তিলকৰ দৰে দাদাভাই নৰোজীয়েও স্বৰাজ প্ৰাপ্তিৰ ধাৰণাৰ গঢ় দি ভাৰতীয় সমাজলৈ প্ৰভূত বৰঙণি আগবঢ়াইছিল। এবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা। তোমালোকে উত্তৰত লিখিবা ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ তলত উল্লেখ কৰা হ'ল। ক. পাশ্চাত্য শিক্ষাই বংগবাসীক পোনপ্ৰথম আলোড়িত কৰিছিল। এফালে ৰাজধানী কলিকতাৰ প্ৰতি আকৰ্ষণ, আনফালে ইয়াৰ শিক্ষা প্ৰতিষ্ঠান। কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব পৰাটো এটা গৌৰৱৰ বিষয় হৈ পৰিছিল। দুয়োটাৰ সান্নিধ্যত তেওঁলোকৰ মন প্ৰাণ নৱ আলোকৰে উদ্ভাসিত হৈ উঠিছিল। খ. তেওঁলোক পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈ নিজকে ধন্য মানিছিল আৰু একে সময়তে ইউৰোপীয় ব্যক্তিসকলৰ কথা বতৰা চাল চলনেও তেওঁলোকক আকৰ্ষণ কৰিছিল। গ. ৰুছো, ভল্টেয়াৰ, বাৰ্ক, মেকলে, স্পেন্সাৰ আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি তেওঁলোকে মনলৈ মানসিক সন্তুষ্টিৰ জোৱাৰ আনিছিল। খ. জাতীয়তা, স্বশাসন, গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ যোগেদি তেওঁলোকৰ মন অজান কৌতূহলেৰে ভৰি পৰিছিল। এবাৰ আহিছোঁ 5 নম্বৰ প্ৰশ্নলৈ। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা। তোমালোকে উত্তৰত লিখিবা কোম্পানীৰ
শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। 1839 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰি ব্ৰিটিছসকলে ভাৰতত স্থলপথৰ আমূল পৰিৱৰ্তন সাধিছিল। 1853 খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত 21 কিলোমিটাৰ পথত ৰেল চলাচলেৰে ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয়। 1883 খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগৰ আৰম্ভ হয়। এনে যোগাযোগৰ উন্নতিয়েই ভাৰতীয়সকলৰ মনৰ দিগন্ত প্ৰসাৰ কৰিছিল, যিয়ে জাতীয়তাবাদী ভাৱধাৰাৰো উন্মেষণ ঘটাইছিল। এইবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নলৈ। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা। উত্তৰ হ'ব, ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে ৰাজা ৰামমোহন ৰায়। বংগদেশৰ বৰ্তমান জিলাৰ এটা ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী ব্যক্তিয়ে ধৰ্ম, সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ ভাৱ কঢ়িয়াই অনাৰ লগতে আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত বাটকটীয়া ভূমিকা পালন কৰিছিল। 1797 খ্ৰীষ্টাব্দত ইউৰোপীয় মিছনেৰীসকলে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ কৰাৰ উদ্দেশ্যে শ্ৰীৰামপুৰত প্ৰথমটো ছপাখানা স্থাপন কৰিছিল। শ্ৰীৰামপুৰ মিছন ছপাখানাই বঙলা ভাষাত প্ৰকাশ কৰা দিগদৰ্শন আৰু সমাচাৰ দৰ্পণ নামৰ বাৰ্তালোচনী দুখনে খ্ৰীষ্টিয়ান ধৰ্মক এটা মহান ধৰ্ম হিচাপে প্ৰতিপন্ন কৰি হিন্দু ধৰ্মৰ প্ৰতি কিছুমান নিন্দাসূচক মন্তব্য প্ৰচাৰ কৰিছিল। হিন্দু ধৰ্মৰ প্ৰতি কৰা নিন্দাসূচক মনোভাৱৰ বিৰুদ্ধে ৰামমোহন ৰায়ে তীব্ৰ প্ৰতিবাদ কৰিছিল। ৰজা ৰামমোহন ৰায় আছিল এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। হিন্দু ধৰ্মৰ সংস্কাৰৰ মাজতে আবদ্ধ নাথাকি সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰতো সমানেই গুৰুত্ব দিছিল। তেওঁ বাল্যবিবাহ, পৰ্দা প্ৰথা, বহুবিবাহ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল। ভাৰতবৰ্ষত প্ৰচলিত সতীদাহ প্ৰথা সম্পূৰ্ণ বন্ধ কৰাৰ ক্ষেত্ৰত ৰায়ৰ বলিষ্ঠ ভূমিকা সামাজিক বুৰঞ্জীৰ এটা উল্লেখযোগ্য ঘটনা হৈ ৰ'ব। একমাত্ৰ ৰায়ৰ সহযোগ লাভ কৰিয়েই গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিংকে এই কুপ্ৰথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটাবলৈ সক্ষম হৈছিল। ৰায়ে ভাৰতবৰ্ষত উদাৰনৈতিক শাসন প্ৰৱৰ্তনৰ কাৰণে কোম্পানীৰ চৰকাৰক আহ্বান জনাইছিল। কটকটীয়া শাসনৰ অৱসান ঘটাবলৈ তেওঁ কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণ বিচাৰৰ লগতে দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰক আবেদন জনাইছিল। বৰ্ধিত ভূমি কৰ উঠাই দি খেতিয়কৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ আহ্বান জনাইছিল। ৰায়ে এচাম প্ৰতিভাশালী জাতীয় নেতাক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ ভিতৰত দ্বাৰকানাথ ঠাকুৰ, প্ৰসন্ন কুমাৰ ঠাকুৰ, হেনৰী ভিভিয়ান ডেলজিঅ' আদি উল্লেখযোগ্য। ৰাজা ৰামমোহন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা। এইবাৰ আহিছোঁ 7 নম্বৰ প্ৰশ্নলৈ। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা। উত্তৰত লিখিবা, সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। হিন্দু সমাজৰ বাল্যবিবাহ, জাতিভেদ, বহু বিবাহক সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল। বিধৱা বিবাহ, স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে আগভাস লৈছিল। আৰ্য সমাজে সমুদ্ৰ যাত্ৰাত সমৰ্থন জনাইছিল আৰু সকলোবিলাক অন্ধবিশ্বাস পৰিহাৰ কৰিবলৈ প্ৰচাৰ চলাইছিল। আৰ্য সমাজে ধৰ্মান্তৰকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ইয়াক শুদ্ধি বুলি জনা যায়। স্বামী দয়ানন্দই প্ৰথম ধৰ্মান্তৰকৰণ ব্যৱস্থাটোৰ প্ৰৱৰ্তন কৰি আন ধৰ্মীয় লোকক ইচ্ছা অনুসাৰে হিন্দু ধৰ্ম গ্ৰহণত অনুমতি প্ৰদান কৰিছিল। ইছলাম আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ অগ্ৰগতি
ৰোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে অগ্ৰণী ভূমিকা লৈছিল। আৰ্য সমাজৰ শাখা ভাৰতৰ বিভিন্ন ঠাইত স্থাপন কৰি ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল। এনেদৰে দয়ানন্দ সৰস্বতীয়ে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ৮ নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা। তোমালোকে উত্তৰত লিখিবা, ব্ৰাহ্ম সমাজৰ আৰ্হিত কেশৱ চন্দ্ৰ সেনে মহাৰাষ্ট্ৰত 1867 খ্ৰীষ্টাব্দত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাৰে সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। প্ৰাৰ্থনা সমাজে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল। সমগ্ৰ দক্ষিণ ভাৰতত এই অনুষ্ঠানে সংস্কাৰমুখী এটা প্ৰবল আলোড়নৰ সৃষ্টি কৰিব পাৰিছিল। প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডে। ৰানাডেৰ একান্ত চেষ্টাত বিধৱা বিবাহ সংস্থা আৰু দাক্ষিণাত্য শিক্ষা সমাজ নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি উঠিছিল। প্ৰথমটো অনুষ্ঠানৰ যোগেদি বিধৱা বিবাহৰ প্ৰতি উৎসাহ যোগোৱাৰ লগতে অনাদৃত বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প অনুষ্ঠান গঠন কৰিছিল। দাক্ষিণাত্য শিক্ষা সমাজে অনাথ শিশুক শিক্ষাদান কৰাৰ লগতে তেওঁলোকৰ লালন পালনৰ কাৰণে বিভিন্ন ঠাইত আশ্ৰম স্থাপন কৰিছিল। নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰিছিল। প্ৰাৰ্থনা সমাজৰ সংস্কাৰ আন্দোলনে সমগ্ৰ দক্ষিণ ভাৰতৰ জনতাৰ অন্তৰত জাতীয়বাদী ভাৱধাৰাৰ গভীৰ প্ৰেৰণা সঞ্চাৰ কৰিছিল। এইবাৰ আহিছোঁ ৯ নম্বৰ প্ৰশ্নলৈ। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা। উত্তৰ, ৰামকৃষ্ণ পৰমহংসৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল। অতি সুন্দৰ উপমাৰে তেওঁ ধৰ্মৰ বিশ্লেষণ আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। কলিকতা বিশ্ববিদ্যালয়ৰ কৃতি ছাত্ৰ বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। গুৰুৰ পৰলোক প্ৰাপ্তিৰ পিছত তেওঁ এটা মঠ প্ৰতিষ্ঠা কৰিছিল। স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ প্ৰকৃত সত্য দেশে বিদেশে বিস্তাৰ কৰিছিল। তেওঁ ধৰ্ম সাধনাৰ বিশেষত্ব আছিল ১. ভাৰতীয়ৰ মনত স্বদেশ প্ৰেম সঞ্চাৰ কৰা, ২. ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তোলা আৰু ৩. ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাৱৰ বিকাশ ঘটোৱা। তেওঁ ভাৰতীয়ৰ মাজত ঐক্য সম্প্ৰীতি ভাৱ গঢ়ি তুলিব বিচাৰিছিল। তেওঁৰ উদ্দেশ্য আছিল বিশ্ব দৰবাৰত এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি তোলা। স্বামী বিবেকানন্দৰ তেজস্বী ভাষণে শ্ৰোতাৰ অন্তৰত জাতীয়বাদৰ গভীৰ প্ৰেৰণা জগাই তুলিছিল। বিবেকানন্দৰ কৰ্মচিন্তাই ভাৰতীয়ক অতীত ঐতিহ্য আৰু প্ৰাচুৰ্য অনুধাৱন কৰিবলৈ প্ৰেৰণা যোগাইছিল, যাৰ ফলশ্ৰুতিত ভাৰতীয়ৰ মনত জাতীয়বাদী ভাৱ চেতনা সঞ্চাৰ কৰিছিল। এইবাৰ আহিছোঁ ১০ নম্বৰ প্ৰশ্নলৈ। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেচাণ্টৰ অৱদানৰ বিষয়ে লিখা। উত্তৰ, মাদ্ৰাজক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত থিঅ'ছফিকেল ছ'চাইটিক জনপ্ৰিয় কৰি তোলাৰ মূলতে আছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেচাণ্টৰ বিশেষ কৰ্মদক্ষতা। এনি বেচাণ্টে সমাজ সেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওপৰত মনোনিৱেশ কৰিছিল। ভাৰতীয়ৰ আধ্যাত্মিকতাক প্ৰাধান্য দি তেওঁ কেইবাখনো আদৰ্শ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। 1898 খ্ৰীষ্টাব্দত বাৰাণসীত এনি বেচাণ্টে প্ৰতিষ্ঠা কৰা চেণ্ট্ৰেল হিন্দু স্কুলখনেই 1916 খ্ৰীষ্টাব্দত মদন মোহন মালব্যৰ পৃষ্ঠপোষকতাত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয়। মিছেছ এনি বেচাণ্টে ভাৰতবৰ্ষক মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল। তেওঁ
কৰ্মস্পৃহা আৰু চিন্তাৰ বিশালতাই ভাৰতীয়ক অনুপ্ৰেৰণা যোগাইছিল। 1916 খ্ৰীষ্টাব্দত বেচাণ্টে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্বশাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল। এবাৰ আহিছোঁ 11 নম্বৰ প্ৰশ্নলৈ। আলিগড় আন্দোলন কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল লিখা। তোমালোকে উত্তৰত লিখিবা ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাৱ চিন্তাৰ সঞ্চাৰ কৰাটোক আলিগড় আন্দোলন বুলি কোৱা হয়। মুছলমান সমাজক আধুনিক চিন্তা চৰ্চাৰে পুনৰুজ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত ছাৰ সৈয়দ মহম্মদ খানৰ অৱদান উল্লেখযোগ্য। তেওঁ মুছলমান সম্প্ৰদায়ক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে 1864 খ্ৰীষ্টাব্দত গাজীপুৰত এখন ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰে। 1875 খ্ৰীষ্টাব্দত তেওঁ আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে। কম সময়ৰ ভিতৰতে অনুষ্ঠানটো পাশ্চাত্য সাহিত্য সংস্কৃতিৰ আধাৰত জ্ঞান চৰ্চাৰ এটা অন্যতম কেন্দ্ৰত পৰিণত হৈ পৰে। সৈয়দ আহমদ খানে আলিগড়ত স্থাপন কৰা শিক্ষানুষ্ঠানটোৰ যোগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটাইছিল। এই অনুষ্ঠানটোৰ যোগেদি ভাৰতীয় মুছলমানসকল পাশ্চাত্য শিক্ষা সংস্কৃতি সংস্পৰ্শলৈ অহাৰ বাট মুকলি হৈছিল। অনুষ্ঠানটোত শিক্ষা লাভ কৰা এচাম শিক্ষিত ব্যক্তিয়ে মুছলমান সমাজত নেতৃত্ব গ্ৰহণ কৰি সমাজক বহু পৰিমাণে কুসংস্কাৰৰ পৰা মুক্ত কৰিব পাৰিছিল। 1920 খ্ৰীষ্টাব্দত এই কলেজখন আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পৰিণত হৈছিল। এবাৰ আহিছোঁ 12 নম্বৰ প্ৰশ্নলৈ। বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা দেশীয় ভাষাৰ কাকতসমূহে সাম্ৰাজ্যবাদী শাসকৰ কাম কাজবোৰৰ ওপৰত কটু সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। এই ক্ষেত্ৰত বংগদেশৰ পৰা প্ৰকাশিত কাকতসমূহৰ অৱদান সকলোতকৈ বেছি। ঊনবিংশ শতিকাৰ দ্বিতীয় ভাগত বংগদেশত বহুল প্ৰচাৰিত কাকত বংগদৰ্শন, সঞ্জীৱনী, আৰ্য দৰ্শন, অমৃত বাজাৰ পত্ৰিকা আদি কাকতে ভাৰতীয়ৰ মনত জাতীয় সত্তা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এই কাকতসমূহে ইংৰাজ শাসনে ভাৰতীয়ক শোষণ কৰি অহাৰ স্বৰূপটো উদঙাই দিছিল। 1861 খ্ৰীষ্টাব্দৰ পৰা ভাৰতবৰ্ষত বহু ঠাইত খাদ্যৰ অভাৱে দেখা দিছিল। দুৰ্ভিক্ষৰ কবলত বহুতো ভাৰতীয়ই মৃত্যুক সাৱটি ল'ব লগা হৈছিল। চৰকাৰে খাদ্যৰ অভাৱ দূৰ কৰাৰ কোনো ব্যৱস্থা নোলোৱাত দেশীয় ভাষাৰ কাকতসমূহে লৰ্ড লিটন আৰু তেওঁৰ তলতীয়া প্ৰাদেশিক শাসকসকলক চোকা সমালোচনা কৰিছিল। লিটনে ইয়াৰ বাবে খঙত টিঙিৰা তোলা হৈ ভাৰতীয় আঞ্চলিক ভাষাৰ কাকতৰ ওপৰত পুনৰ বাধা নিষেধ প্ৰয়োগ কৰিবলৈ 1878 খ্ৰীষ্টাব্দত কুখ্যাত প্ৰেছ আইন জাৰি কৰিছিল। গভৰ্ণৰ জেনেৰেল লৰ্ড লিটনে 1878 খ্ৰীষ্টাব্দত অস্ত্ৰ আইন জাৰি কৰি ভাৰতীয় লোকক আগ্নেয় অস্ত্ৰ ধাৰণ কৰাত বাধা নিষেধ আৰোপ কৰিছিল। লিটনৰ এই অস্ত্ৰ আইন আৰু প্ৰেছ আইনে ভাৰতীয়সকলক ক্ষুব্ধ কৰিছিল। ভাৰতীয়সকলে ক্ৰমান্বয়ে আত্মমৰ্যাদা ৰক্ষাৰ বাবে অগ্ৰসৰ হৈছিল। এবাৰ আহিছোঁ 13 নম্বৰ প্ৰশ্নলৈ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমু টকা লিখা। উত্তৰত লিখিবা গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত এলেন অক্টেভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াই ভাৰতীয়ৰ স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যোজা চলাইছিল। ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন নামেৰে নামাংকিত বৈঠকখনো দেশৰ উন্নতিৰ স্বাৰ্থত এটা সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল। বোম্বাইত এখন মহাসভা আয়োজন কৰাৰ প্ৰস্তাৱ লৈ এটা জাতীয় অনুষ্ঠান গঠনৰ সিদ্ধান্ত লোৱা হৈছিল। 1885 খ্ৰীষ্টাব্দৰ 28 ডিচেম্বৰত বোম্বাইৰ গোকুলদাস তেজপাল সংস্কৃত
কলেজ মহাসভাখনত অনুষ্ঠিত হৈছিল। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ৭২ জন প্ৰতিনিধিয়ে অধিৱেশন স্থলীত উপস্থিত হৈছিল। সভাপতিৰ বাবে নিৰ্বাচন কৰা হৈছিল কলিকতাৰ বেৰিষ্টাৰ উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়ক। মহাসভাই প্ৰস্তাৱিত জাতীয় অনুষ্ঠানটোৰ নাম ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি স্থিৰ কৰিছিল। ১৪ নম্বৰ প্ৰশ্ন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। উত্তৰত লিখিবা এই নৰমপন্থী অনুষ্ঠান হিচাপে পৰিচয় দি জাতীয় কংগ্ৰেছে আৰম্ভণিতে আবেদন নিবেদনৰ মাজেৰে ভাৰতীয়ৰ বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চৰকাৰক আহ্বান জনাইছিল। ইংৰাজ শাসক আৰু ব্ৰিটেইনৰ চৰকাৰৰ ওচৰত মধুৰ সম্পৰ্ক বৰ্তাই ৰাখি শাসন যন্ত্ৰত ভাৰতীয়ৰ প্ৰতিনিধিত্ব বিচৰাটোৱেই জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য আছিল। ১৯০৫ খ্ৰীষ্টাব্দত বাৰাণসী জাতীয় কংগ্ৰেছৰ সভাপতি গোপাল কৃষ্ণ গোখলেৰ নৰম সুৰৰ ভাষণ বিপিন চন্দ্ৰ পালে বিৰোধিতা কৰিছিল। তেওঁ অনুনয় বিনয় ত্যাগ কৰি কেৱল স্বদেশী কাৰ্যসূচীক গুৰুত্ব দি কঠোৰ পন্থা অৱলম্বনেৰে জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল। ১৯০৭ খ্ৰীষ্টাব্দত ৰাস বিহাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ চুৰাট অধিৱেশনত জাতীয় কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হৈ এটা চৰমপন্থী আৰু আনটো নৰমপন্থী। চৰমপন্থী দলত আছিল বাল গংগাধৰ তিলক, লালা ৰাজপত ৰায় আৰু বিপিন চন্দ্ৰ পাল। চৰমপন্থীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, স্বদেশী, জাতীয় শিক্ষা আদি বিষয়সমূহৰ ওপৰত আস্থা ৰাখি ভাৰতীয়ৰ মাজত ৰাজনৈতিক জাতীয়বাদৰ গতি বৰ্তাই ৰাখিছিল। ১৯১৬ খ্ৰীষ্টাব্দলৈকে চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত আছিল। এইবাৰ আমি অতি চমু প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ১ নম্বৰ প্ৰশ্নত দিছে, কোনে পোনপ্ৰথমে স্বদেশ প্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তুলিছিল? উত্তৰত লিখিবা ঈশ্বৰ চন্দ্ৰ গুপ্তই। ২ নম্বৰ প্ৰশ্ন, বন্দে মাতৰম কোনখন উপন্যাসৰ পৰা লোৱা হৈছে? উত্তৰ হ'ব আনন্দ মঠ। ৩ নম্বৰ প্ৰশ্ন, কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰত লিখিবা ১৮৩৯ খ্ৰীষ্টাব্দত। ৪ নম্বৰ প্ৰশ্ন, কিমান খ্ৰীষ্টাব্দত মাদ্ৰাজত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল? উত্তৰত লিখিবা ১৮৫৪ খ্ৰীষ্টাব্দত। ৫ নম্বৰ প্ৰশ্ন, অসমত ৰেল যোগাযোগৰ ব্যৱস্থা কেতিয়াৰ পৰা আৰম্ভ হয়? উত্তৰ ১৮৮৩ খ্ৰীষ্টাব্দত অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগ আৰম্ভ হয়। ৬ নম্বৰ প্ৰশ্ন, কিমান খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথমটো টেলিগ্ৰাফ ব্যৱস্থা বহুওৱা হৈছিল? উত্তৰ ১৮৩৯ খ্ৰীষ্টাব্দত। ৭ নম্বৰ প্ৰশ্ন, কোনে আৰু কেতিয়া টেলিগ্ৰাফ ব্যৱস্থাক চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল? উত্তৰ লৰ্ড ডেলহাউছিয়ে ১৮৫১ খ্ৰীষ্টাব্দত। ৮ নম্বৰ প্ৰশ্ন, ভাৰতীয় সমাজলৈ নৱচেতনা বোৱাই অনা প্ৰথম ব্যক্তিজন কোন আছিল? উত্তৰ ৰাজা ৰামমোহন ৰায়। ৯ নম্বৰ প্ৰশ্ন, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন? উত্তৰত লিখিবা ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা ৰাজা ৰামমোহন ৰায়। ১০ নম্বৰ প্ৰশ্ন, কিমান খ্ৰীষ্টাব্দত ব্ৰাহ্ম সমাজ নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল? এই সভাই পিছলৈ কি নামেৰে বিখ্যাত হৈ পৰে? উত্তৰত লিখিবা ১৮২৮ খ্ৰীষ্টাব্দত ব্ৰাহ্ম সভা নামৰ এটা অনুষ্ঠান ৰাজা ৰামমোহন ৰায়ে স্থাপন কৰিছিল। এই ব্ৰাহ্ম সভাই পিছলৈ ব্ৰাহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰে। এতিয়া আমি মষ্ট ইম্পৰ্টেণ্ট যিবোৰ MCQ আছে সেইবোৰ আলোচনা কৰিম। ১ নম্বৰত কৈছে, সম্ৰাট ঔৰংজেবৰ মৃত্যু কিমান খ্ৰীষ্টাব্দত হৈছিল?
অপশ্যনত দিয়া আছে ক 1665 চনত, খ 1719 চনত, গ 1857 চনত, ঘ ওপৰৰ এটাও শুদ্ধ নহয়। সো শুদ্ধ উত্তৰ হ'ব অপশ্যন ঘ ওপৰৰ এটাও শুদ্ধ নহয়। এবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়াত ব্যৱস্থা সূচনা কেতিয়া হৈছিল? অপশ্যন দিয়া আছে ক 1853 খ্ৰীষ্টাব্দত, খ 1852 খ্ৰীষ্টাব্দত, গ 1850 খ্ৰীষ্টাব্দত আৰু ঘ 1689 খ্ৰীষ্টাব্দত। সো শুদ্ধ উত্তৰ হ'ব অপশ্যন ক 1853 খ্ৰীষ্টাব্দত। 3 নম্বৰ প্ৰশ্ন। 1835 খ্ৰীষ্টাব্দত ইংৰাজী ভাষাৰ মাধ্যমেৰে পশ্চিমীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়োৱা ব্যক্তিজনৰ নাম কি আছিল? অপশ্যনত দিয়া আছে ক ৰবাৰ্ট ক্লাইভ, খ সম্ৰাট ঔৰংজেব, গ লৰ্ড মেকেল, ঘ ওপৰত উল্লেখ কৰা এজনো শুদ্ধ নহয়। শুদ্ধ উত্তৰ হ'ব অপশ্যন গ লৰ্ড মেকল। 4 নম্বৰ প্ৰশ্ন। দেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তোলা ব্যক্তিজনৰ নাম কি? ক চাৰ্লছ উড, খ আনন্দৰাম বৰুৱা, গ ঈশ্বৰ চন্দ্ৰ গুপ্ত। সো শুদ্ধ উত্তৰ হ'ব অপশ্যন খ আনন্দৰাম বৰুৱা। 5 নম্বৰ প্ৰশ্ন। আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন? অপশ্যনত দিয়া আছে ক বংকিম চন্দ্ৰ চট্টোপাধ্যায়, খ মহম্মদ ইকবাল, গ ওপৰত উল্লেখ কৰা এজনো নহয়। সো শুদ্ধ উত্তৰ হ'ব অপশ্যন খ মহম্মদ ইকবাল। 6 নম্বৰ প্ৰশ্ন। ব্ৰাহ্ম সমাজ নামৰ অনুষ্ঠানটো কিমান খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল? ক 1839 খ্ৰীষ্টাব্দত, খ 1833 খ্ৰীষ্টাব্দত, গ 1828 খ্ৰীষ্টাব্দত। সো শুদ্ধ উত্তৰ হ'ব অপশ্যন গ 1828 খ্ৰীষ্টাব্দত। এবাৰ আহিছোঁ 7 নম্বৰ প্ৰশ্নলৈ। থিঅ'ছফিকেল ছ'চাইটি এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানটি কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন ক 1893 খ্ৰীষ্টাব্দত, খ 1875 খ্ৰীষ্টাব্দত, গ 1815 খ্ৰীষ্টাব্দত, ঘ এটাও শুদ্ধ নহয়। সো শুদ্ধ উত্তৰ হ'ব অপশ্যন খ 1875 খ্ৰীষ্টাব্দত। এবাৰ আহিছোঁ 8 নম্বৰ প্ৰশ্নলৈ। চেণ্ট্ৰেল হিন্দু স্কুলখন কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিয়া আছে ক এনি বেচাণ্ট, খ হেনৰী অলকট, গ চাৰ্লছ লিড বিটাৰ। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক এনি বেচাণ্ট। এইবাৰ আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ। গভৰ্ণৰ জেনেৰেল লৰ্ড লিটনে কিমান খ্ৰীষ্টাব্দত অস্ত্ৰ আইন জাৰি কৰি ভাৰতীয় লোকক আগ্নেয় অস্ত্ৰ ধাৰণ কৰাত বাধা নিষেধ আৰোপ কৰিছিল? অপশ্যন দিয়া আছে ক 1835 খ্ৰীষ্টাব্দত, খ 1898 খ্ৰীষ্টাব্দত, গ 1878 খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰ হ'ব অপশ্যন গ 1878 খ্ৰীষ্টাব্দত। এবাৰ আহিছোঁ 10 নম্বৰ প্ৰশ্নলৈ। ব্ৰিটিছৰ আমলত গঢ়ি উঠা জাতীয়বাদৰ উত্থানত ৰাজা ৰামমোহন ৰায়ৰ পিছত কোনে ভাৰতীয় সমাজলৈ প্ৰভূত বৰঙণি আগবঢ়াইছিল? অপশ্যন দিয়া আছে ক লালা লাজপত ৰায়, খ দাদাভাই নৌৰোজী, গ লৰ্ড ডাফৰিন। সো শুদ্ধ উত্তৰ হ'ব অপশ্যন খ দাদাভাই নৌৰোজী।